বা কেনেকুৱা ফিল হৈ আছে বাৰু? ভালেই হৈ আছে, চবেই খুব ভালকৈ কৈ আছে। আমি আশা কৰিছোঁ কি এবাৰ ফলাফলটো ভালেই হ'ব। হয়, বাকী কেনেকুৱা চলি আছিলে এবাৰ ৰাজনীতিটো আমাৰ দেশত? দেশততো আপোনালোকে চবেই জানেই কেনেকুৱা হৈ আছে, সেইকাৰণে আমি যুৱ প্ৰজন্মই সকলোৱে এটা সিদ্ধান্ত এটা ল'ব লাগিব। নহ'লে এনেকৈ যদি দেশ যদি চলি থাকে আমাৰ কাৰণে দিগদাৰ হ'ব। ভৱিষ্যতে ৰাজনীতিত যোৱাৰ মন আছে নেকি? তেনেকৈ ভবা নাই, পিছে নিশ্চয় অসমৰ ৰাইজৰ কাৰণে কাম কৰিবতো নিশ্চয় মন আছে। হয়, আৰু দেউতাৰ লগত কাজিয়া লগা নাই পিছে কেতিয়াবা? মাজে মাজে পিছে তেনেকুৱা একো নাই। কেনেকুৱা কথা লগা হয়? নাই তেনেকুৱা একো নাই, মানে কেতিয়াবা আৰু দেন থাকে আৰু মাজে মাজে। হয়, আৰু যেতিয়া ধৰি লোৱা দেউতাক কেতিয়াবা মানুহে সমালোচনা কৰে, বেয়াকে কয়, হয়। তেতিয়া তোমাৰ মানে ল'ৰা হিচাপে কেনেকুৱা ফিল হয় নিজৰ? এইটো চাওক, এইটো মানে বস্তুটো এতিয়া এনেকুৱা, আপুনি যদি ৰাজনীতিত যদি আছে এইটো আৰু পাৰ্ট এণ্ড পাৰ্চেল অফ দ্য গেম বুলি যে কয়, সেইটো আৰু থাকেই, সেইটো আপুনি একো কৰিব নোৱাৰে। পিছে নিশ্চয় অলপ হ'লেও বেয়া লাগে, পিছে এইটো আপুনি কি কৰিব, সেইটোৱে আপুনি মানে শিকেও, কিবা যদি ভুল যদি হৈছে বহুত মানুহে আঙুলিয়াই দিয়ে, তে সেইটো আমি কেনেকৈ ভাল কৰিব পাৰোঁ সেইটোকে আমি শিক্ষা লৈ পেলাই আগবাঢ়ি যাব লাগিব। নেগেটিভিটি লৈ পেলাই বা ডিপ্ৰেছ হৈ পেলাই এইটোতো লাভ নাই, কাৰণ আজিকালি আপুনি যদি কাৰোবাক যদি অপিনিয়নৰ কাৰণে খোজে, চবৰ তাতে অপিনিয়ন থাকে। সেইকাৰণে আপুনি কাৰ অপিনিয়নটো আপুনি চিৰিয়াছলি লয় সেইটোৰ ওপৰত বেছি মেটাৰ কৰে। আৰু তোমাক এটা কুৱেশ্যন দেউতাক সুধিলে পাহৰি গ'লো মই, মানে থাকি গ'ল। কিছুমানে কৈছে যে কংগ্ৰেছ চৰকাৰ আকৌ আহে তেতিয়াহ'লে মিয়াৰ হেনো দাদাগিৰি চলিব বুলি। নাই, নিশ্চয় নহয়, নিশ্চয় নহয়, এইটো এটা অপপ্ৰচাৰ। আপোনালোকে ভালকৈ জানে কি বিজেপিয়ে কোনো ৰাজ্যত হিন্দু মুছলমান নকৰি পেলাই কেতিয়াও কেম্পেইনিং নকৰে। এইটো সেইকাৰণে কৰে তাকি আপোনালোকে জানে কনচলিডেট কৰিবলৈ আৰু পলাৰাইজ কৰিবলৈ। পিছে এইটো আপোনাৰ চব অপপ্ৰচাৰ, এইটো কেতিয়াও নহয়। আপোনালোকে দেউতাক ভালকৈ চিনি পায় বা দেউতাক যোনে যোনে জানে কেতিয়াও এনেকুৱা ধৰণৰ ৰাজনীতি কেতিয়াও সমৰ্থন নকৰে। অ'কে, থেংক ইউ। আৰু মোক আৰু সঁচাকৈ লগ পাই বহুত ভাল লাগিলে। আৰু এটা কুৱেশ্যন, মানে যিহেতু মন্ত্ৰী ল'ৰা হিচাপে আগতে যিহেতু তোমাৰ মন্ত্ৰী আছিলে, প্ৰাক্তন মন্ত্ৰী তোমাৰ দেউতা, ফিলটো কেনেকুৱা হয়? কিবা এটা এক্সট্ৰা ফিল হয় নেকি কেতিয়াবা? নাই, তেনেকুৱা একো নাই। আচলকৈ মোৰ আৰু মোৰ ভাইটি তেনেকুৱা না কিবা অহংকাৰ আছে না তেনেকুৱা একো নাই। মই এটা কথা জানো কি বহুত মানুহে ভাবে কি মন্ত্ৰী ল'ৰাৰ কাৰণে বহুত কিবা, এইটো তেনেকুৱা মোৰ ফালৰ পৰা তেনেকুৱা একো নাই। মই যাৰ লগতে সকলো লগতে যেনেকৈ কথা পাতোঁ মই চবৰ লগতে তেনেকেই কথা পাতোঁ। এনেকুৱা কোনো স্পেচিয়েল কিবা এনেকুৱা একো নাই। আৰু এই অহংকাৰ থকাটো ভাল কথাও নহয়, সঁচা কথা ক'ব গ'লে। সেইকাৰণে মই মা দেউতাই কেতিয়াও তেনেকৈ শিকোৱা নাই, সেইকাৰণে মোৰ তেনেকুৱা নাই, সেইটোৱে আৰু ক'ম। কেতিয়াবা কোনোবা এনেকুৱা ধৰি লোৱা এনেকুৱা ট্ৰিট কৰে নেকি? ধৰি লোৱা কিছুমান থাকে ন, মানে মন্ত্ৰীৰ পুতেক হিচাপে এটা বেলেগ এটা এক্সট্ৰা এটা ট্ৰিট পায়, তোমাকো তেনেকুৱা কৰে নেকি কোনোবাই কেতিয়াবা? এক্সট্ৰা বা তেনেকুৱা স্পেচিয়েল ট্ৰিটমেণ্ট বুলিতো তেনেকুৱা একো নাই, কাৰণ মই নিজেও কেতিয়াও তেনেকুৱা একো কামো কৰা নাই কিন্তু স্পেচিয়েল ট্ৰিটমেণ্ট দিবলৈ। পিছে মৰম নিশ্চয় কৰিছে, সেইটো নিশ্চয় কৰিব, দেউতাহঁতৰ কাৰণে, মা দেউতাৰ কাৰণেই কৰিছে। সেইটো মই সন্মানটোতো নিশ্চয় ৰাখিম আৰু কেতিয়াও এইটো মানে বেয়া কেতিয়াওতো নহয়।